হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে দশমমান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 3.5 পাৰ্ট 1 আলোচনা কৰিম। অৰ্থাৎ অনুশীলনী 3.5 প্ৰথম প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰিম। প্ৰশ্নটো চোৱা। প্ৰশ্নলৈ আগবঢ়াৰ আগতে তোমালোকে যদি চেনেলখনত নতুন আহিছা, এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ' পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িম। অনুশীলনী 3.5 প্ৰথম প্ৰশ্নটো চাবা। কি কৈছে? তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে? সমাধান নাই নাইবা অসীম সংখ্যক সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে, সেই ক্ষেত্ৰত বৰ্গগুণ পদ্ধতিৰে ব্যৱহাৰ কৰি সমাধান কৰা। চোৱা, ইয়াতে তুমি কি কৰিব লাগিব? কণ্ডিশ্যন যে আছিল আমাৰ a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2। এইটো হলে অসীম সংখ্যক সমাধান থাকে। a1/a2 নট ইকুৱেল b1/b2 হলে অদ্বিতীয় সমাধান থাকে, অৰ্থাৎ এটা সমাধান থাকে। আৰু a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 যদি হয়, তেতিয়াহ'লে তোমাৰ কি থাকে? এটা সমাধান নাথাকে। কিন্তু কণ্ডিশ্যন যদি এইটো হয়, অদ্বিতীয় সমাধান হয়, তেতিয়াহ'লে তুমি আকৌ বৰ্গগুণন পদ্ধতিৰে সমাধান কৰিব লাগিব। এতিয়া আমি চাম। প্ৰতিটো ক্ষেত্ৰত আমি a b c বাছি ওলাব লাগিব। এতিয়া সলিউশন কৰি আছো। ইয়াত a1 কিমান? আমাৰ x ৰ লগত 1 আছে। b1 y ৰ লগত কিমান আছে? আমাৰ -3। c1 কিমান আছে? -3। a2 কিমান আছে? চোৱা, a2 আমাৰ আছে কিমান? 3। b2 কিমান আছে? -9। c2 কিমান আছে? -2। এতিয়া আমি পাতি চাম a1/a2। a1 ৰ মান 1, a2 ৰ মান 3। ইয়াতে পাতি চাও। তুমি তলতো পাতি চাব পাৰা সিৰিয়ালি। b1/b2 -3/-9, b2 ৰ মান -9। মাইনাছ মাইনাছ কেনসেল হলে 3 3ত একবাৰ, 9ত কেইবাৰ? 3 বাৰ। ইয়াতে পাতি চাব পাৰো c1/c2। মই লাইন বাই পাতি চাইছো, তুমি তলতো সিৰিয়ালি পাতিব পাৰা, তোমাৰ ইচ্ছা। c1/c2, c1 ৰ মান -3, c2 ৰ মান -2। মাইনাছ মাইনাছ কেনসেল, 3/2। এতিয়া যেহেতু a1/a2 চোৱা ইকুৱেল হৈ আছে 1/3 1/3 b1/b2, কিন্তু 3/2 হল c1/c2 ৰ মান, গতিকে নট ইকুৱেল c1/c2। এনেকুৱা কণ্ডিশ্যন হলে আমি পাইছিলো কোনো সমাধান নাই। অদ্বিতীয় সমাধান আছে বা সমাধান নাই, গতিকে কোনো সমাধান নাই। সমাধান নাই। যদি সমাধান অদ্বিতীয় হলে হয়, আমি বৰ্গগুণন পদ্ধতিৰে সমাধান কৰিলে হয়। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। আমি ইয়াতো a1 a2 বাছি ওলাম। ইয়াত a1 আমাৰ আছে কিমান? 2। b1 আছে 1, y লগত একো নাই মানে 1 আছে। c1 ইকুৱেলৰ সিফালে আছে প্লাছত, ইফালে আহিলে মাইনাছত -5। a2 ৰ মান কিমান? 3। b2 ৰ মান কিমান? 2। c2 ৰ মান -8। a1/a2, a1 ৰ মান আমি কিমান পাইছো? 2। a2 ৰ মান কিমান পাইছো? 3। b1/b2, b1 ৰ মান 1, b2 ৰ মান 2। c1 ৰ মান c2, c1 ৰ মান আমি কিমান পাইছো? -5, আৰু c2 ৰ মান -8। মাইনাছ মাইনাছ কেনসেল হলে 5/8। এতিয়া চোৱা, যেহেতু a1/a2 a1 ৰ মান আমি কিমান পাইছিলো? 2/a2 ৰ মান 3, 2/3 পাইছিলো a1/a2। b1/b2 পাইছো 1/2, নট ইকুৱেল। b1/b2 নট ইকুৱেল হলে কি হ'ব? আমাৰ অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান আছে। সমাধান আছে। এতিয়া কি কৰিব লাগিব? তুমি বৰ্গগুণন পদ্ধতিৰে সমাধান কৰিব লাগিব। এতিয়া বৰ্গগুণন পদ্ধতি অলপ বস্তু এটা বুজি ল'ব লাগিব যে কেনেকে আমি বৰ্গগুণন পদ্ধতিত সমাধান কৰো। চোৱা, এতিয়া বৰ্গগুণন পদ্ধতিত সমাধান কৰি পাওঁ, সমাধান কৰি পাওঁ। চোৱা, এতিয়া সমাধান কৰিম আমি। বৰ্গগুণন পদ্ধতিত 3টা ষ্টেপ লিখিব লাগে।
x তাৰপিছত y তাৰপিছত ইকুৱেল 1 তিনটা স্টেপত আমি তিনি ধৰণৰ মান লিখিব লাগিব এটা আমি কেনেকৈ কৰিম চোৱা আমি সাইডত লিখি আছো a1 a2 আকৌ লিখি আছো a1 a2 b1 b2 c1 c2 এখিনি আমাৰ হৰকৰ মান আকৌ ৰিপিট লিখিম a1 a2 b1 b2 c1 c2 এতিয়া চাবা যেতিয়া আমি x ৰ মান লিখিম তেতিয়া আমি কি কৰিম a1 a2 ক সাইড কৰি দিম b1 c2 কৰিম b1 c2 ৰ মান বহাম মাইনাস যেতিয়া আমি প্ৰথমটো মানটো পূৰণটো পাতিম তাৰ পিছত বৰ্জক গুণন মানে কানি কোণা পূৰণ এতিয়া b2 c1 কৰিম সো ইয়াত কিন্তু a1 a2 লোৱা নাই y ৰ মানত চোৱা আমি তেতিয়া b ৰ মান নলম y ৰ সহগ b1 b2 নলম c1 a2 minus c2 a1 যদি c1 লও a2 লম যেহেতু কানি কোণা পূৰণ 1 ৰ ক্ষেত্ৰত যেতিয়া আমি লম 1 যেহেতু ধ্ৰুবক হিচাপে ব্যৱহাৰ কৰিম তেতিয়া আমাৰ c2 নাহিব অৰ্থাৎ a1 b2 minus a2 b1 এতিয়া আমি মানখিনি পাতিলো যে আমি a1 a2 সাইড কৰি দিলো c1 c2 সাইড কৰিলো আমি a1 b1 c1 a2 b2 c2 দুইবাৰ পাতিছিলো এটা আমি সূত্ৰটো পাতাৰ প্ৰসেস তোমালোকক শিকাই দিলো এতিয়া সমাধান কেনেকৈ কৰিবা এতিয়া সমাধানটো হল তুমি এনেকৈ পাতি লব লাগিব তাৰ পিছত x ইকুৱেল চাবা b1 c2 b2 c1 ইকুৱেল 1 ৰ লগত ইকুৱেল কৰিবা তুমি a1 b2 minus a2 b1 তুমি মান পাতিও কৰিব পাৰা এনেকৈ কৰিব পাৰা y ইকুৱেল c1 a2 minus c2 a1 ইকুৱেল 1 by a1 b2 minus a2 b1 এতিয়া x for তলত আমি পাতিম b1 ৰ মান আমি কিমান পাইছো 1 c2 ৰ মান কিমান পাইছো -8 minus b2 ৰ মান আমি কিমান পাইছো 2 c1 ৰ মান আমি কিমান পাইছো -5 একেবাৰে সহজ অংক এতিয়া a1 ৰ মান আমি কিমান পাইছো 2 b2 ৰ মান আমি কিমান পাইছো 2 minus a2 ৰ মান আমি কিমান পাইছো 3 b1 ৰ মান আমি কিমান পাইছো 1 y y তলত আমি পাতিম চাবা c1 c1 -5 into a2 a2 ৰ মান কিমান a2 ৰ মান 3 minus c2 c2 ৰ মান -8 into a1 a1 ৰ মান কিমান 2 equal 1 by আমি এই মানটো পাতি দিম 2 into 2 minus 3 into 1 এতিয়া আমি সয়া সমাধান কৰিম x by minus a plus a minus 1 গুণ 8 minus a minus a plus 2 5 গুণ 10 2 2 গুণ 4 minus 3 গুণ 3 কমা সয়া y এর তলত আছে minus a plus a minus 3 5 গুণ 15 5 হাতত কিমান থাকিল হাতত নাই আৰু এতিয়া minus a plus 2 8 গুণ 16 equal 1 এটা আকৌ লিখি দিছো 15 minus a plus a minus 3 5 গুণ 15 minus a plus 2 8 গুণ 16 equal 1 তলত আছে 2 3 গুণ 6 b2 ৰ মান আমাৰ কিমান আছিল b2 ৰ মান আছিল 2 a1 ৰ মান 2 তাতে মানটো অলপ ঠিককে পাতি দি আছো এটো হ'ব 2 ইয়াতে 2 লিখিছো আমি ইয়াতে 3 লিখি পেলাইছিলো আমি 2 লিখি দিছো 2 গুণ 4 3 গুণ 3 এতিয়া চাবা x by 10 ৰ পৰা 8 গলে আমাৰ কিমান থাকে 2 ইকুৱেল 4 ৰ পৰা 3 গলে কিমান থাকে 1 1 ৰ তলত 1 আছে তাৰ পিছত চাবা y by 15 ৰ পৰা 16 গলে 1 ইকুৱেল 1 by 1 এটা কানি কোণা পূৰণ কৰি দিয়া x ইকুৱেল আমি কিমান পাম 1 into x x 2 গুণ 2 y ৰ মান কিমান পাম চোৱা 1 into y y ইকুৱেল 1 গুণ a আমি y ৰ মান কিমান পালো 1 আৰু x ৰ মান কিমান পালো 2 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্নটো চাবা ইয়াত চোৱা অনুসন্ধানী 3.5 ৰ
1 3 নম্বৰ প্ৰশ্ন ইয়াতো আমি কি কৰিম যে যদি অদ্বিতীয় সমাধান হয় তেতিয়াহলে বৰ্গগুণন পদ্ধতিৰে সমাধান কৰিম a1 কিমান আছে 3 b1 কিমান আছে -5 c1 কিমান আছে 20 a2 সবা c1 ৰ ক্ষেত্ৰত যেটো হুফালে আছে বাওফালে আহিলে মাইনাস হ'ব হুফালে প্লাসত আছে বাওফালে আহিলে মাইনাস -20 a2 ৰ মান 6 x ৰ লগত 6 আছে b2 ৰ মান -3 c2 ৰ মান কিমান -40 ফালে প্লাসত আছে ইফালে আহিলে মাইনাসত আকো লিখি দিছো b2 ৰ মান b2 হয় b2 ৰ মান -10 c2 ৰ মান -40 এতিয়া a1 by a2 সাবা a1 ৰ মান আমাৰ কিমান আছে 3 a2 ৰ মান 6 3 3ত একবাৰ 6 ত কেবাৰ দুইবাৰ 1/2 b1 by b2 b1 ৰ মান আমি কিমান পাইছো -5 b2 ৰ মান -10 মাইনাস মাইনাস ক্যান্সেল 5 5ত একবাৰ 10ত দুইবাৰ 1/2 c1 by c2 সাবা c1 ৰ মান আমাৰ কিমান আছে -20 আৰু c2 ৰ মান কিমান আছে -40 মাইনাস মাইনাস ক্যান্সেল হলে -20 by -40 মাইনাস মাইনাস ক্যান্সেল হলে শূন্য শূন্য ক্যান্সেল দুই দিয়ত একবাৰ দুই সাইড কেবাৰ দুইবাৰ যেহেতু a1 by a2 equal b1 by b2 equal c1 by c2 the সব কেটা ইকুয়াল হলে আমাৰ কি হ'ব অসীম সংখ্যক সমাধান আছে বহুত সমাধান আছে অসীম সংখ্যক সমাধান আছে এতিয়া অসীম সংখ্যক সমাধান থাকিলে বৰ্গগুণন পদ্ধতিত সমাধান কৰিব নালাগে গতি আমাৰ অংকটো এইটো অংক এইখিনিয়ে আমি পৰৱৰ্তী অংকলৈ আগবাঢ়িম অনুশীলনী 3.5 ৰ 1 নম্বৰৰ 4 নম্বৰ প্ৰশ্নটো চাবা যে অদ্বিতীয় সমাধান হলে আমি বৰ্গগুণন পদ্ধতিত সমাধান কৰিব লাগে ইয়াতে a1 a2 a3 আমি বাছি উলিয়াম ইয়াত a1 x লগত একো নাই মানে 1 আছে b1 y লগত -3 আছে c1 আমাৰ কিমান আছে -7 a2 কিমান আছে 3 b2 কিমান আছে -3 c2 কিমান আছে -15 এতিয়া a1 by a2 a1 ৰ মান কিমান 1 a2 ৰ মান 3 b1 by b2 b1 ৰ মান কিমান -3 b2 ৰ মান -3 মাইনাস মাইনাস ক্যান্সেল হলে 3/3 3 3ত একবাৰ 3 3ত একবাৰ এক একত একবাৰ গতি आंसर হ'ব 1 c1 by c2 c1 ৰ মান -7 by -15 মাইনাস মাইনাস ক্যান্সেল হলে 7/15 এতিয়া চাবা যেহেতু a1 by a2 ৰ মান হল আমাৰ 1/3 আৰু c1 by c2 ৰ মান হল c2 ৰ মান c2 নহয় b1 by b2 ৰ মান b1 by b2 ৰ মান হল কিমান 1 গতি দুটা যেহেতু মিলা নাই নট ইকুয়াল হ'ব এতিয়া a1 by a2 not equal b1 by b2 এটাকে তেনলে আমাৰ কি হ'ব এটাকে অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান আছে এতিয়া অদ্বিতীয় সমাধান থাকিলে আমি কি কৰিব লাগিব বৰ্গগুণন পদ্ধতিত সমাধান কৰিব লাগিব বৰ্গগুণন পদ্ধতিত সমাধান কৰি পাও বৰ্গগুণন পদ্ধতিত তোমালোকক কৈছিলো যে তুমি কি কৰিব লাগিব a1 a2 b1 b2 c1 c2 a1 a2 দুইবাৰ পাতিব লাগিব b1 b2 c1 c2 তুমি এতিয়া x ৰ ক্ষেত্ৰত চাবা কি কৰিব লাগিব b1 c2 কৰিব লাগিব a1 a2 কৰিব নোৱাৰি x ৰ ক্ষেত্ৰত b1 c2 minus b2 c1 তাৰ পিছত ইকুৱেল y y ৰ ক্ষেত্ৰত c1 a2 minus c2 a1 তাৰ পিছত 1 ৰ ক্ষেত্ৰত যোগক ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম a1 into আমি কি কৰিম b2 minus a2 into আমি কি কৰিম b2 a2 into b1 কৰিম আমি into নিদিলেও হ'ব a1 b2 minus a2 b1 এতিয়া আমি সমাধানৰ ক্ষেত্ৰত x
by b1 c2 minus b2 c1 equal 1 by a1 b2 minus a2 b1 y এর ক্ষেত্ৰত আকো লিখি আছো x equal b1 c2 minus b2 c1 equal 1 by a1 b2 a2 b1 comma y equal c1 a2 minus c2 a1 equal 1 by a1 b2 minus a2 b1 এতিয়া মানবিলাক পাতি দিম আমি সো মানবিলাক পাতিলে x by সো b1 এর মান আমি কিমান পাইছিলো -3 c2 এর মান আমি কিমান পাইছিলো c2 এর মান -15 minus তাৰপিছত b2 এর মান আমি কিমান পাইছো b2 এর মান পাইছো -3 minus হয় into c1 এর মান আমি কিমান পাইছো c1 এর মান -7 equal 1 by কি আছে মান a1 এর মান কিমান পাইছো 1 এটো a1 হয় 1 a1 এর মান আমি কিমান পাইছো 1 into b2 এর মান আমি কিমান পাইছো -3 মাইনাস টাইম ব্র্যাকেটত ৰাখিছো -3 minus a2 এর মান আমি কিমান পাইছো 3 b1 এর মান আমি কিমান পাইছো -3 কমা y c1 এর মান আমি কিমান পাইছো c1 এর মান -7 into a2 এর মান আমি কিমান পাইছো a2 এর মান পাইছো 3 minus c2 এর মান আমি কিমান পাইছো -15 into আমি কিমান পাইছো a1 এর মান 1 1 এর তলত আমি লিখিম 1 into সেটো ঠাইত শর্ট হৈ আছে আমি ইয়াতে লিখি আছো 1 into -3 minus 3 into -3 3 into -3 মই ইয়াত লিখি দিছো 3 into -3 এই মানটোৱে ইয়াত বহাইছো সবা a1 এর মান আমি কিমান পাইছিলো 1 তাৰ পিছত b2 এর মান পাইছিলো -3 তাৰ পিছত a2 এর মান পাইছিলো কিমান 3 b1 এর মান পাইছিলো কিমান -3 আমি তাতেও হেখিনি মান বহুৱাই দিছো এতিয়া সব পূৰণ কৰিম x মাইনাসে মাইনাসে প্লাস হৈ যাব 3 15 গুণ কিমান 45 মাইনাসে মাইনাসে প্লাস মাইনাস থাকিয়ে যাব 3 7 গুণ 21 ইকুয়াল 1 সবা মাইনাসে প্লাসে মাইনাস 3 মাইনাসে মাইনাসে প্লাস 3 3 গুণ 9 কমা y তল বহাম মাইনাসে প্লাসে মাইনাস 3 7 গুণ 21 মাইনাসে মাইনাসে প্লাস 15 গুণ 15 ইকুয়াল 1 by -3 মাইনাসে মাইনাসে প্লাস 3 গুণ 3 গুণ 9 এতিয়া সবা x 5 ৰ পৰা 1 গলে 4 তাৰ পিছত 4 ৰ পৰা 2 গলে 2 24 ইকুয়াল সবা 9 ৰ পৰা 3 গলে 6 কমা y ইকুয়াল মাইনাস আমি কিমান 21 ৰ পৰা যদি 15 গুছি যায় আমি পাম 6 ইকুয়াল 9 ৰ পৰা 3 গলে কিমান 6 এতিয়া সবা অলপ ছুটি কৰিলাম যেটো দুইটাৰ তলত 6 টা হৰণ যায় 6 ইয়াতে 4 বাৰ ইয়াতে 6 কেইবাৰ একবাৰ সবা 6 ইয়াতে একবাৰ 6 ইয়াতে একবাৰ 1 by 1 দু 1 হয় আমি সোয়া x by 4 পালো ইকুয়াল 1 by 1 আৰু y minus 1 equal 1 by 1 আমি এতিয়া কানিকোনা পূৰণ কৰি দিম আমি ইয়াতে লিখি দিম x into 1 কিমান হ'ব সোয়া x 4 1 গুণ কিমান হ'ব 4 y equal সবা y into 1 y minus plus minus 1 গুণ 1 অর্থাৎ x এর মান আমি কিমান পালো x এর মান পালো আমি x এর মান পালো 4 y এর মান পালো -1 ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰিবা আৰু লাইক কৰিবা আৰু পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপশনত দি দিম তোমালোকে চাই লবা